নতুন শিক্ষানীতি কোনোবাই কৈছে খুব ভাল, কোনোবাই কৈছে খুব বেয়া। আমি ছাত্ৰসন্থাই খুব ভালো কোৱা নাই, খুব বেয়া কোৱা নাই, মানে খুব শব্দটো আমি ব্যৱহাৰ কৰা নাই। আমাৰ কথা হ'ল নতুন শিক্ষানীতি যিবোৰ কথা অসমৰ দৰে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল, সেইবোৰ কাৰ্যকৰী কৰিব লাগে। আৰু যিবোৰ অসমৰ দৰে ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল নহয়, প্ৰাসংগিক নহয়, সেইবোৰ আঁতৰাই ৰাখিব লাগে। এতিয়া যেনেকৈ মাতৃভাষা মাধ্যমত গুৰুত্ব দিছে, জনজাতীয় জনগোষ্ঠী ভাষাৰ বিকাশত গুৰুত্ব দিছে, সেইটো ভাল কথা। কাৰণ আমাৰ অসমৰ এটা অতীত আছে, এটা ইতিহাস আছে। মাতৃভাষাৰ কাৰণে আমাৰ সংগ্ৰাম চলি আছে। আমাৰ ৰাজ্যভাষাৰ কাৰণে আমাৰ সংগ্ৰাম হৈছিল, আমাৰ মাজৰ পৰা এচাম শ্বহীদ হৈছে। ৭২ চনৰ আমাৰ মাধ্যম আন্দোলন হৈছিল। আজি যে গোটেই অসমত স্নাতক পৰ্যায়লৈকে অসমীয়া মাধ্যমত পঢ়িব পৰা হ'ল, সেইটো ৭২ চনৰ ছাত্ৰ সন্থাৰ আন্দোলনৰ সফলতা। তাৰ আগত আমাৰ গাঁৱে ভূঞে কিমানজন আছিল স্নাতক, গন্তি কৰিব পাৰি। কিন্তু যেতিয়া ৭২ চনৰ মাধ্যম আন্দোলন আমাৰ ৫গৰাকী শ্বহীদ হ'ল, আজি ৫০ বছৰ অতিক্ৰম কৰিলে। স্নাতক পৰ্যায়ত যেতিয়া অসমীয়া মাধ্যমত দিব পৰা হ'ল, তেতিয়া আমাৰ লাখ লাখ ছাত্ৰ ছাত্ৰী স্নাতক হ'ব পৰা হ'ল। এতিয়াও ভাষাৰ সংকট আঁতৰা নাই। গতিকে ভাষা বুলি কোৱাৰ লগে লগে আমাৰ এটা সাংঘাতিক ধৰণৰ এটা অতীত আছে। আৰু তাৰো আগততো ইংৰাজৰ সেই শাসনততো আমাৰ ৩৭ বছৰ আমাৰ আই দিয়া মুখৰ ভাষা কাঢ়ি লিয়া হৈছিল। ৩৭ বছৰ এটা জাতিয়ে নিজৰ মাতৃভাষা ক'ব পৰা নাছিল। ৩৭ বছৰৰ পিছত আমাৰ ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱা আৰু ভাষাৰ কাণ্ডাৰীসকলে আমাৰ ভাষাটো ৰক্ষা কৰিলে। তাৰপিছত জোনাকী যুগ আহিল। জোনাকী যুগত আমাৰ হেমচন্দ্ৰ গোস্বামী, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আটাই ত্ৰিমূৰ্তিয়ে আমাৰ ভাষা ৰক্ষা কৰিলে। তাৰ পৰাই যদি টানি আনে আমাৰ ভাষা বুলি কোৱাৰ লগে লগে আমাৰ এটা সুকীয়া এটা অনুভূতি আছে, আমাৰ প্ৰতি অন্যায়ৰ ৰাজত্ব আছে। গতিকে যেতিয়া নতুন শিক্ষানীতিয়ে ক'লে যে মাতৃভাষাত গুৰুত্ব দিব, জনজাতীয় জনগোষ্ঠী ভাষাত গুৰুত্ব দিব, সেইটোৱে আমাৰ দাবীবিলাকৰ স্বীকৃতি লাভ কৰিলে। আৰু সেইকাৰণে এইটো এটা ভাল কথা হৈছে যে অসমীয়া ভাষা বা মাতৃভাষাত গুৰুত্ব। ইয়াত তেতিয়া অসমত তেতিয়া অসমীয়া ৰাজ্য ভাষা, বড়ো ভাষা অস্ত্ৰ অনুসূচীৰে স্বীকৃতি পাইছে, সহযোগী ৰাজ্য ভাষা। একে সময়তে আমি সকলো জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ বিকাশ বিচাৰিছোঁ। গতিকে মুঠৰ ওপৰত মাতৃভাষা আৰু জনজাতীয় জনগোষ্ঠীয় ভাষাত গুৰুত্ব দিয়াটো এটা ভাল হৈছে। ১ ২ মাল্টি ডিচিপ্লিনাৰী কোৰ্চৰ কথা কৈছে। এতিয়া আগত যেনেকৈ বিজ্ঞান পঢ়িলে বিজ্ঞানেই, কলা পঢ়িলে কলাই, বাণিজ্য পঢ়িলে পাৰি, যে এতিয়া বিজ্ঞানত পঢ়া গৰাকীয়েও কলা বা বাণিজ্য পঢ়িব, বাণিজ্য কলা পঢ়া বিজ্ঞান পঢ়িব পাৰিব। এই মাল্টি ডিচিপ্লিনাৰী যিটো ব্যৱস্থা কৰিছে, এইটো অসমৰ দৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল। কিন্তু তাৰ কাৰণে কিন্তু কৰিবলগীয়া আছে। কৰিবলগীয়া কি, সময়ৰ মূৰত ছাত্ৰ ছাত্ৰীক যদি কোৱা যায় বা অভিভাৱক অভিভাৱিকাক যদি কোৱা যায়, আকৌ উজুতি খাব। গতিকে বিদ্যালয় পৰ্যায়ৰ পৰা এটা কেৰিয়াৰ গাইডেন্স চেল খুলিব লাগে বিদ্যালয়বিলাকত, যে বিদ্যালয় শিক্ষা সাং কৰাৰ লগে লগে বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ কলা বিজ্ঞান বা কলা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ বিজ্ঞানলৈ যাব পাৰে, সেই সম্পৰ্কত এতিয়াই ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয় পৰ্যায়ৰ পৰাই তাৰ এটা ৰূপৰেখা জনাব লাগে, পিতৃ মাতৃসকলকো জনাব লাগে, যাতে সঠিক দিশত আগবাঢ়ি যাব পাৰে। আৰু তাৰ কাৰণে আমাৰ এতিয়া নতুন নতুন বিষয়বোৰ অন্তৰ্ভুক্ত কৰি ল'ব লাগিব এতিয়াৰ পৰাই। বেয়া কথাটো হ'ল যে আমাৰ গ্ৰহণ কৰিব নোৱাৰা কথাটো হ'ল কি, আমাৰ মহাবিদ্যালয়বিলাকত কৈছে ৰাজহ নিজাকৈ সংগ্ৰহ কৰিব লাগে। নিজাকৈ ৰাজহ সংগ্ৰহ মানে কি, ছাত্ৰ ছাত্ৰীৰ ওপৰত ফিজৰ বোজা। গতিকে সেইটো আমাৰ পৰা আঁতৰাই ৰাখিব লাগে। অৰ্থাৎ নতুন শিক্ষানীতিখনৰ যিখিনি কথা আমাৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল, কাৰ্যকৰী কৰক। যিবোৰ আমাৰ অসমৰ দৰে ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে বেয়া, আঁতৰাই থওক। সেইধৰণে আগবাঢ়ি যোৱাটো বিচাৰিছোঁ।